নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ 40তম খণ্ডটি। খোৱাৰ টেবুলত এনেও নিবেদিতা দেৱীয়ে কাকো কথা পাতিবলৈ নিদিয়ে। চুমুৱে কেতিয়াবা মুখ মুকায়, আজিও একেধৰণেই তাই খাইছে। ৰিমৰ ভাগৰ পৰাও থপিয়াই আনিছে। আটাকে চুলেহে। ৰিমৰো একেই অৱস্থা। তাকে দেখি চুমুৱে ক'লে, ঐ বান্দৰী, নেখাওঁ কিয়? কি মই যামগৈ বুলি বেয়া লাগিছে নেকি? বুজিছ, মই এতিয়াৰ পৰা ওচৰতে থাকিম, ডিগবৈত। মন গ'লেই গুচি আহিম। লগে লগে আয়েকে চিঞৰি উঠিলে, কি ডিগবৈত? চুমুৱে যেন তালৈকেহে বাট চাই আছিলে। অঁ আই, মই আজি ডিগবৈ IOCLত জইন কৰিম। পুনেৰ চাকৰিটো যোৱা মাহতে ৰিজাইন দিলোঁ। কি? তই চাকৰি এৰিছ? মোক কোৱা নাই? হেৰি শুনিছেনে? নহয় আই, ইয়াতকৈও ডাঙৰ বস্তু এটা এৰি আহিছোঁ। সেইটোহে আপোনাক ক'ব খুজিছোঁ। কি ইয়াতকৈও ডাঙৰ? অমিত জুনেজা। কি? অঁ আই, অমিত জুনেজা নামৰ অমানুষটোক মই চিৰদিনলৈ ত্যাগ কৰিছোঁ। আপোনাৰ কথা মনত পেলাই চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। মোৰ আত্মসন্মানে বাধা দিলে। নিবেদিতা দেৱীৰ ধৈৰ্যৰ বান্ধ ছিগি গ'ল। হেৰি শুনিছেনে? এইবোৰ কি কৈছে? শৰ্মাই লাহেকৈ ক'লে, অঁ মই কৈছোঁ নহয় তোমাক, আমাৰ সন্তানে ভুল নকৰে। কি পৰিস্থিতিত কি কৰিব লগা হৈছে একমাত্ৰ তাই জানে। গতিকে বেছি একো নকৈ নতুন জীৱনলৈ তাইক আগবঢ়াই দিয়া। ৰিমেও ক'লে, হয় আই, চুমুবা যে আমাৰ মাজলৈ নিৰাপদে ঘূৰি আহিব পাৰিলে সেয়ে বহুত। আমি ভালহে পাব লাগে। কি? তাৰমানে তহঁতে আগতেই জান? ৰিমে ক'লে, নহয় আই, আপোনাক ক'বলৈ বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই। হিতেন শৰ্মা আৰু ৰিমজিমে যিমান ভয় খাই আছিল সিমান একো নঘটিল। অৱশ্যে নিবেদিতা দেৱীৰ অন্তৰত কি চলিছিল তাৰ সঠিক ধাৰণা কৰিব পৰা নগ'ল। সেইখিনি দূৰ কৰাৰ দায়িত্ব আটাকক দি ৰিমজিম আৰু চুমু এয়াৰপোৰ্ট পালেগৈ। চুমুক বিদায় দিবলৈ সন্দীপ দত্তও ৰৈ আছিল। চুমু যোৱাৰ পিছত শিলনীলৈ বুলি অটোখনত বহোঁতে ৰিমজিমৰ এনে লাগিল যেন বহুদিনীয়া জ্বৰ এখনৰ পৰাহে গা টঙাইছে। টোপনিবিহীন ভাৰাক্ৰান্ত এটা ৰাতিয়ে তাইক নিশকতীয়া কৰি তুলিছিল। অটোখনত উঠিয়েই ক'লৈ যাব কৈ লৈছিল বুলিহে একেবাৰে শিলনী ব্ৰাঞ্চৰ গেটত ৰখাওঁতেহে তাই সাৰ পাইছে। এনেও য'তে ত'তে যেনেকৈ তেনেকৈ শুব পাৰে বুলি তাইৰ বদনাম এটা আছেই। হীৰা বসুমতাৰীয়ে দৌৰি আহি তাইক সাৱটি ধৰিলেহি। তাইক আগুৰি সৰু সুৰা আয়োজন এটাই হৈ গ'ল। দুটামান ইমেইল আছিল। হেড অফিচলৈ ফৰৱাৰ্ড কৰি ৰিমজিম ঘৰলৈ আহিবলৈ ওলাল। গাটো ভাল লগা নাই, মনটো ভিতৰখন শুকান শুকান লাগিছে। আই শান্ত হ'লনে নাই? কলিং বেল বজাবলৈ গৈ ৰিমজিম ৰৈ গ'ল। দৰজা খোলা আছে। ভিতৰত কোনোবা এগৰাকী মহিলাই চিঞৰি কিবা কৈ আছে। কানি দুৱৰি হৈ থকা দুৱাৰৰ ফাঁকেদি তাই জুপি চালে। মহিলাগৰাকীয়ে পিঠি দি আছে। আই আৰু আটাক বহি আছে। মহিলাগৰাকীৰ মাতটো চিনাকি যেন লাগিল। হয়, এয়া মিছেছ বুলি শইকীয়াৰ মাত। কিয় আহিছে তেওঁ? কি কৈছে আটাক? হাতত কি? নিউজ পেপাৰ দেখোন। দেহৰ সমস্ত তেজ মূৰলৈ উঠি আহিল তাইৰ। কি কৰে? কি কৰিব তাই এতিয়া? সোমাই যাব নেকি? বুলি শইকীয়াই অনৰ্গল বকি গৈছে। আটা আৰু আয়ে নীৰৱে শুনি গৈছে সেই আস্ফালন। আপোনালোক মাক বাপেক নে কচাই? পেপাৰত কি আছে? সেইখন জোকাৰি জোকাৰি কি ক'ব লগা আছে? এনেকৈ কঁকালত ধৰি ফটো মাৰিলেহে হয়,
কি ভাবিছে? বিমল চৌধুৰীৰ টকা দেখি ছোৱালীক এৰি দিছে। সি বিয়া কৰাব বুলি আশা কৰিছে যদি বৰ বেয়াকৈ ঠগ খাব। ৰক্ষিতা, বুজি পাই নহয়, ৰক্ষিতা কৰি ৰাখিব। ঘৰ দিছে। আৰু সহ্য কৰিব নোৱাৰি। কি কৰিব তাই? ৰাতিৰ পুৱাৰে পৰা আয়ে যে কিমান সহিছে। চুমুবাৰ আঘাতটো কেঁচা হৈয়ে আছে, তাৰ ওপৰত এয়া। তাই দুয়োখন কাণেৰে ভমক ভমককৈ যেন জুইহে ওলাইছে। কি কৰিব তাই? কি কৰা উচিত একো ভাবি পোৱা নাই। হাজাৰ হওক ছাৰৰ ভনীয়েক, ছাৰৰ সন্মান, আটাৰ সন্মানৰ কথা ভাবিয়েই তাই ৰৈ গৈছে। খঙৰ ভমকত কিবা এটা কৰিলে অথন্তৰ ঘটিব। তাইক নিজকে বুজালে, ধৈৰ্য ধৰ ৰীম। ওফৰা জেঙৰ দৰে আশাৰ বাট আগুচি ধৰা অশুভ শক্তিক পৰাভূত কৰাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হ'ল একমাত্ৰ ধৈৰ্য। সেই নীতিকথা ৰিমজিমে মনে প্ৰাণে মানি লয় যদিও আজি তাই একেবাৰে ব্ৰেকডাউন হৈ গৈছে, বান্ধ ছিঙি গৈছে। কি সাহস এই মানুহজনীৰ! কিবা এটা কৰিবই লাগিব। এই সাহসৰ আগলি মোহাৰি নিছিঙিলে ই ভয়ানক বটবৃক্ষ হ'বগৈ। ৰিমজিমৰ ভিতৰৰ মানুহজনীয়ে বাৰে বাৰে সকীয়াই আছে, তোক খং উঠাবৰ বাবেই প্লেন কৰা হৈছে। উদ্দেশ্য এটাই, বিমল চৌধুৰীক নিসংগ কৰি শক্তিহীন কৰা। এই সকিয়নি তাই এদিন ছাৰক দিছিল। তাইক অকলে থকা অৱস্থাত ইয়াতকৈও বেয়াকৈ কোৱা হ'লেও তাই ইগন'ৰ কৰি থ'লেহেঁতেন। কিন্তু তেখেতে আই আৰু আটাক অপমান কৰিবলৈ সাহস কৰিছে। আজিৰ দিনটো ঘৰখনত কিদৰে যে পাৰ হৈছে, যেন অশনি বাৰ্তাৰ উজানহে উঠিছে। কাজিয়া কৰি বা তৰ্ক কৰি লাভ নাই। এই ধৰণৰ মানুহৰ নিজৰো কোনো সন্মান নাই, গতিকে আনৰ প্ৰতিও সন্মান নাথাকে। ইয়াৰ প্ৰত্যুত্তৰ বেলেগ ধৰণে দিব লাগিব। তাই ভাবি পোৱা নাই কেনেকৈ। পাৰ্কিং লটৰ পৰা স্কুটিখন উলিয়াবলৈ গৈ তাই একেবোৰ কথাকে ঘূৰাই পকাই ভাবি আছে। এনেকুৱা কি কৰিব তাই যে আই আৰু আটাকক কৰা অসন্মানৰো যোগ্য উত্তৰ হ'ব আৰু ছাৰকো আঘাত দিয়া নহ'ব। স্কুটি বাদ দি তাই খোজকাঢ়িয়েই CGMC-লৈ বুলি ওলাই গ'ল। ইফালে বকি বকি এসময়ত বুলি শইকীয়া ভাগৰি গ'ল। মনতে ভাবিলে, কি ধাতুৰে গঢ়া এই মানুহহাল। কিবা এটা ৰিয়েক্ট কৰা হ'লেও তাতে খোপনি টোপুতি আৰু দুআষাৰ শুনাব পাৰিলোহেঁতেন। কাণেৰে নুশুনে নে মুখেৰে কথা ক'ব নোৱাৰে। হিতেন শৰ্মা আগবাঢ়ি আহিল। আহি নমস্কাৰ জনাই তেখেতক বিদায় জনালে। আপোনাৰ কোৱা হৈ গ'ল যদি বিদায়হে জনাইছোঁ। আমাৰ অলপ ঘৰুৱা কাম আছে বুজিছে। তেওঁ চিঞৰি উঠিলে, কি? আপোনালোকে মোক খেদিছে? মই কোন জানে? শৰ্মাই আকৌ নম্ৰভাৱেই ক'লে, হয়, আপুনি ক্ষীৰোদ শইকীয়াৰ বোৱাৰীয়েক। আপোনাৰ তিনিওটা ল'ৰা ছোৱালী মোৰ একালত ছাত্ৰ আছিল। আপোনাৰ ছোৱালীৰ এই MMS কাণ্ডটো যে, সেইটো ময়ে বিচাৰ কৰিছিলোঁ। আপুনি চাগৈ পাহৰিছে। জোকৰ মুখত চূণ পৰা চেহেৰা এটালৈ একো নমতাকৈ মিছেছ বুলি শইকীয়া দপদপাই ওলাই গ'ল। কি মুখো ৰক্ষা পায়। এতিয়া পিছে কি কৰিম বুলি ভাবিছে? নিবেদিতা দেৱীয়ে শৰ্মালৈ চাই লাহে লাহে ক'লে। শৰ্মাই ক'লে, কি কৰিম? চৌধুৰীৰ লগত বিয়াৰ কথা পাতিম। ৰীমক এইবোৰ একো নক'বা, তাই শুনিলে মনত বৰ দুখ পাব। ডেলিগেটসকলক বিদায় দি বিমল চৌধুৰী আহি অফিচত বহিছেহি। আজি মানুহবোৰে বিশেষ কাম একো কৰা নাই। যোৱাকালিৰ প্ৰগ্ৰেমটোৰ কথাকে আলোচনা কৰি আছে। দুটামানৰ মাজত খবৰ কাগজ এখন লৈ টনা আজোৰাই হৈছে। নিশ্চয় প্ৰগ্ৰেমটোৰ কথা লিখিছে। ৰিপৰ্টাৰখিনিয়ে অনুষ্ঠানটো বৰ ভাল পাই গৈছে। মিডিয়াৰটো কথাই নাই। চৌধুৰীয়ে দেখিলে ৰীম তেওঁৰ কেবিনলৈ উঠি আহিছে। তাই কিমান অস্থিৰ দেখাইছে।
চুমুৰ কথাই দুখ দিছে চাগৈ। তাই সোমাই অহাৰ লগে লগে অফিচৰ বাকী মানুহখিনিৰ কাণ থিয় হৈ গ'ল। আজি ৰীমৰ এক নতুন ৰূপ। তেওঁৰ চকু পৰাৰ লগে লগে যেন শোকত ভাগি পৰিল। ঘপহকৈ কাষৰ চকীখনতে বহি পৰিল। চৌধুৰীয়ে সুধিলে, কি হ'ল ৰীম? তাই আগ পাছ নুগুনি ক'লে, ছাৰ, আপুনি মোক বিয়া কৰাব? মোক একো নালাগে, মাত্ৰ। চৌধুৰী আকাশৰ পৰা যেন পৰিল। কি কৈছে ৰীমে? চৌধুৰীয়ে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই। তললৈ চাই দেখিলে গোটেই মানুহখিনিয়ে হাঁহ কৰি তেওঁৰ কেবিনলৈকে চাই আছে। চৌধুৰীৰ ভৰিৰ পৰা মূৰলৈকে জিনজিনাই গ'ল। তাইক হাঁহ ক'বনে না ক'ব, বুজাব নে খং কৰিব, কি কৰিব? ৰীমে কান্দিছে, দুগাল তিয়াই চকুলো বৈছে। চৌধুৰীৰ হৃদয়খনো ৰক্তাক্ত হৈ গৈছে। তাইৰ চকুপনিখিনি মুচি দিবলৈ মন গৈছে তেওঁৰ। মূৰটো বুকুত সুমুৱাই ল'বলৈ মন গৈছে, নোৱাৰে। অতবোৰ চকুৰ আগত তাইক আগবাঢ়ি গৈ ধৰিবও নোৱাৰে। বুজাবলৈ গ'লে বা কি কাণ্ড কৰে, কি ঠিক। ৰিমজিমক তেনেকৈ তাতে এৰি চৌধুৰী অফিচৰ পৰা ওলাই গ'ল। গাড়ীৰ পিছৰ চিটত বহি চৌধুৰী বিধ্বস্ত হৈ পৰি দিলেহি। ড্ৰাইভাৰ নিপুণ আচৰিত হ'ল। ইয়াৰ আগতে ছাৰক এনে অৱস্থাত কেতিয়াও দেখা নাই। ছাৰ, কোনফালে যাব? চৌধুৰীয়ে মুখেৰে একো নমতা দেখি সি গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি থ'লে। এচিটো চলাবৰ বাবে আকৌ ষ্টাৰ্ট কৰিলে। ভিউ ফাইণ্ডাৰত ছাৰৰ অৱস্থাটো দেখি তাৰ খুব বেয়া লাগিল। সৰুতে গায়ক হোৱাৰ হেঁপাহৰ দৰেই ৰীমক আঁকোৱালি লোৱাটো চৌধুৰীৰ এটা মিঠা স্বপ্ন। ৰীমবিহীন জীৱন বৰ অসহ্যকৰ হ'ব। অথচ তাইক আপোন কৰাৰ কথাও মুখ খুলি ক'ব নোৱাৰে। বয়সৰ ব্যৱধানে ৰঙা চকু দেখুৱায়। কি কৰিব তেওঁ? তাই যে এনেকৈ ভাগি পৰিছে, কি উত্তৰ দিব তাইক? হিতেন শৰ্মাই বেলকনিৰ পৰাই দেখিলে চৌধুৰী গাড়ীৰ পৰা নামিছে। ড্ৰাইভাৰজনক কিবা এটা কৈ তেওঁলোকৰ ফ্লেটলৈকে আহিছে। নিশ্চয় চুমুৰ খবৰ ল'বলৈ আহিছে। নিবেদিতা দেৱীয়ে শৰ্মাক ক'লে, হেৰি, চৌধুৰীক আজি কথাটো ক'ব। শৰ্মায়ো শলাগিলে, ক'ব লাগিব। যোৱাচোন, চাহ জলপানৰ ব্যৱস্থা কৰাগৈ। আহক চৌধুৰী, আহক। মই আপোনাৰ কথাই ভাবিছিলোঁ। হয় নেকি? চুমু পালেগৈ? ঠিকেই আছে। হয়, মোলৈকো ফোন কৰিছিল। চৌধুৰী, ৰীমৰ বিয়াৰ কথা বঢ়াব খুজিছোঁ। ৰীমৰ বিয়া? চৌধুৰীৰ বুকুখন ধপংকৈ মাৰিলে। কি কৰিব শৰ্মাই? তথাপি লাহেকৈ ক'লে, হয়, তাইৰ বিয়াৰ বয়স হৈছে। এৰা, সেইটোকে আলোচনা কৰিবলৈ আপোনাৰ ঘৰলৈ আজি যোৱাৰ কথাই আছিল। চৌধুৰী আচৰিত। মোৰ ঘৰলৈ? মোৰ ঘৰলৈ কিয়? শৰ্মাই ক'লে, আপোনাৰ লগত আলোচনা নকৰিলে কেনেকৈ হ'ব? আপুনি চুমুৰ ককায়েক, গতিকে চুমুৰ ভনীয়েকৰ কথা আপোনাৰ লগতেই পাতিব লাগিব। আমাৰতো আৰু কোনো আপোন মানুহ নাই। চৌধুৰীৰ মনটো টেঙা টেঙা লাগি গ'ল। ইয়াৰ পাছত অলপ আগতে ৰীমে কোৱা কথাৰ প্ৰসংগ কেনেকৈ উলিয়াব? শৰ্মাই আকৌ ক'লে, ভাল পাত্ৰ এজনৰ হাতত গতাব পাৰিলেই প্ৰশান্ত আৰু অলিমাই দিয়া দায়িত্ব সম্পন্ন কৰা হ'ব। চৌধুৰীয়ে মুখৰ ভিতৰতে বিৰবিৰালে। ৰীম তাৰমানে প্ৰশান্ত আৰু অলিমাৰ সন্তান। ক্ষীণকৈ জ্বলি থকা আশাৰ চাকিটি দপকৈ নুমাই গ'ল। ইয়াৰ পাছত কি হ'ব? কি কৰিব তেওঁ? জিভাখন জঠৰ হৈ গৈছে। শৰ্মাই মাতিলে, কি হ'ল চৌধুৰী? আপুনি একো নামাতিলে? আপোনাৰ ওপৰতে আশা আমাৰ। চৌধুৰীয়ে ক'লে, হয় হয়। ল'ৰা চাইছে নেকি? শৰ্মাই ক'লে, ৰীমে এজনৰ কথা ভাবে। মানে যি বুজিছোঁ সেইজনৰ বাদে বেলেগৰ কথা তাই ভাবিবই নোৱাৰে। আমিও ভাল দেখিছোঁ। এতিয়া আপুনি বা কি কয়? চৌধুৰী অপ্ৰস্তুত হ'ল। মইনো কি ক'ম? আপুনি নক'লে তাইৰ বিয়া কেনেকৈ হ'ব? ৰ'ব, পাত্ৰজনৰ ফটোখন দেখুৱাওঁ, তেতিয়াহে আপোনাৰ সুবিধা হ'ব। হিতেন শৰ্মা ফটো আনিবলৈ ভিতৰলৈ উঠি গ'ল।
চৌধুৰীৰ মূৰটো ঘূৰাবলৈ ধৰিছে। ৰীমে কাৰোবাৰ কথা ভাবে, কাৰোবাক বিচাৰে, তাৰমানে তেওঁ সদায় ভুলেই বুজিলে নেকি? অসহ্য। ধলং পলংকৈ তেওঁ ওলাই গ'ল। চৌধুৰীৰ এনে লাগিল ৰিমঝিমে যেন খিলখিলাই হাঁহিছে। হাঁহি নহয় যেন উপলুঙাৰ একোপাত বিষ লগা কাঁড়। কি ভাবিছিল বিমল চৌধুৰী? ৰাস্তাত পিছল খাই কোনোবা পৰিলে যেনেকৈ হাত চাপৰি বজাই হাঁহে, ঠিক তেনেদৰেই হাঁহিছে। হিতেন শৰ্মা, নিবেদিতা দেৱী সকলোৱে মুখত ক'লা ৰং সানি ওভতাই চুলি খুৰাই পিছমুৱাকৈ গাধৰ পিঠিত বহুৱাই তেওঁ গোটেই চহৰখনে যেন খেদি নিছে কিৰিলি পাৰি। গুচি যাব তেওঁ ক'ৰবালৈ, চিনাকি চহৰ, চিনাকি মানুহ, সকলোৰে পৰা বহুত দূৰলৈ। অপমান। নিজৰ ওচৰত যেতিয়া অপমানিত হোৱা যায়, আত্মাও অপমানিত হয়। ৰিমঝিমৰ মাক দেউতাকৰ সন্মুখত অশালীনতাৰ সকলো সীমা চেৰাই বুলি চৌধুৰী পক্ষাঘাত ৰোগীৰ দৰে চুঁচৰি ফ্লেটৰ গেট পাৰ হৈ গ'ল। চিধাই ঘৰলৈ যাবলৈ মন নকৰি ফ্লেটৰ বিপৰীত দিশত থকা গান্ধী পাৰ্কখনলৈ সোমাই গ'ল। অলপ আওহতীয়া চাই বেঞ্চ এখনত বহি পৰিল। ক'ত লুকাব তেওঁ? তাইৰেই মুখৰ পৰা নিঃসৰিত শব্দবোৰে তাইকেই ভেঙুচাইছে। টানি আজুৰি খুলি পেলাইছে সভ্য বুলি জাহিৰ কৰা প্ৰহসনৰ মুখা। নিজৰ চকুতেই তাই নাঙঠ হ'ল। ৰাহুলৰ হাতত ধৰি ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্তৰ পৰাই বুলিয়ে তিলে তিলে মৰিছে। গেলি পচি যোৱা মনুষ্যত্বত ৰাহুল নামৰ কীটাণুৰ অবাধ দংশন। তাই মৰিবও নোৱাৰে, জীয়াই থাকিবলৈকো বৰ কষ্ট হৈছে। সকলো পথ বন্ধ। তাই জীয়াই আছে বাবেই মৰমৰ বৌদাটো সন্মানেৰে জীয়াই আছে। নহ'লে ৰাহুলৰ বিষদাঁতে চিৰাচিৰ কৰিব বৌদাৰ জীৱন। মাটিত পুতি দিব মৃত মাক দেউতাকৰ সপোন। তাতকৈ দানৱীয়তাৰে পৰিবেষ্টিত এই জঘন্য ডাষ্টবিনৰ বাসিন্দা হৈ জীয়াই থকাই শতগুণে শ্ৰেয়। স্কুললৈ গৈ থকালৈকে বুলিৰ জীৱনটো হাঁহি ধেমালি দুষ্টামিৰে স্বাভাৱিকভাৱেই কাটি গৈছিল। বৌদাৰ মৰমৰ আবেষ্টনীত পাৰ হৈ গৈছিল দিন প্ৰতিদিন। তাইৰ সকলো দুষ্টামিক প্ৰশ্ৰয় দিবলৈ কানুকুৰা আছিলেই। লগত আছিলে শান্তিবাই। ভুলকৈ অসমীয়া শব্দ শিকাই মজা কৰিছিল। নিজেও বাংলা কোৱাৰ অভ্যাস কৰিছিল। কিন্তু কলেজত ভৰি দিয়াৰ লগে লগে কিয় জানো সকলোবোৰ সলনি হৈ গ'ল। বৌদা আৰু কানুখুৰাও CGMCক লৈ ব্যস্ত হৈ পৰিল। শান্তিবাইৰ লগত কৰা ধেমালিবোৰো সেৰেকা লাগি আহিল। মনটো সকলো সময়তে উৰুঙা ভাৱত আচন্ন হৈ থকা হ'ল। যিফালেই চাই সেইফালেই ৰিঙা লাগে। কিবা এটা যেন অসুখে ঘৰ পাতিছিল। অৱশ্যে তাইক স্বচ্ছন্দে ৰাখিবলৈ বিমল চৌধুৰী, তাইৰ মৰমৰ বৌদাই আপ্ৰাণ চেষ্টা কৰিছে। সেইটো তাই নুবুজা নহয়, বুজে, কিন্তু মনটো যে বৰ অবুজ। বুলিৰ একাকিত্বৰ সুৰুঙাৰে সন্তৰ্পণে সোমাই আহিল ৰাহুল শইকীয়া। এছাতি বন্ধুত্বৰ পচোৱা হৈ সুখ দুখ হাঁহি কান্দোন ভাগ কৰি ল'বলৈ একেলগে খোজ আগবঢ়ালে। যেতিয়াই তাই কোনো সমস্যাত পৰে তেতিয়াই সমাধান লৈ ৰাহুলে সহায়ৰ হাত আগবঢ়ায়, বন্ধুত্ব আৰু গ্ৰাহ্য কৰি তোলে। সকলো সময়তে ৰাহুল তাইৰ লগ। লাইব্ৰেৰীলৈ যোৱা, কেণ্টিনত চাহ খোৱা, অফ পিৰিয়ডত বাৰান্দাত কথা পতা, সকলোতে ৰাহুলে কয়, আন নহ'লেও তোমাৰ মোৰে এটা কথাত পূৰা মিল আছে। তুমি ধৰিব পাৰিছানে বুলি? কিহত? তুমি ধৰিব পৰা নাই? চোৱা, তোমাৰো কোনো বন্ধু নাই, মোৰো কোনো বন্ধু নাই। বুলিয়ে অকৰাৰ নিচিনাকৈ ক'লে, কিন্তু মোৰতো বন্ধু আছে। কি? কোন? কিয়? তুমিতো মোৰ ভাল বন্ধু। মোক আৰু বেলেগ বন্ধু নালাগে। সেই কথা। তেন্তে লেটছ চেলিব্ৰেট। এইদৰে লাহে লাহে ৰাহুল তাইৰ অভ্যাসত পৰিণত হ'ল। এক মুহূৰ্তও ৰাহুলক এৰি থাকিব নোৱাৰা হ'ল।
মনলৈ দেহলৈ বহুতো পৰিৱৰ্তন আহিল। সকলো বস্তু ধুনীয়া দেখা হ'ল। মুঠত গানে পিৰপিৰণি তুলিলে।